মুখ্যমন্ত্ৰী মহোদয় আপুনি মই ষ্টুডিঅ'ত অকলে অকলে জপিয়াই পেলাই কথা কওঁ বুলি কৈছে আপোনাৰ তেনেকুৱা মিথ্যাচাৰ উদঙাবৰ কাৰণে যদি জপিয়াবলগীয়া হয় 1000 বাৰ জপিয়াম 100 বাৰ কি লাখ বাৰ জপিয়াম কমে সঁচাটো সঁচা মিছাটো মিছা এই বিজেপি চৰকাৰক আমি ইমিডিয়েটলি ইয়াৰ পৰা ৰিমুভ কৰাটো আমাৰ টপ প্ৰায়ৰিটি দিব লাগে বিজেপি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমি শান্তিৰে থাকিব নোৱাৰিম আপোনালোকে চাওক আমাৰ অসমত সোনাপুৰতো গোটেই মাৰোৱালী বিহাৰী কিনে মাটি দখল কৰি আছে আমি যদি কেছ দিওঁ কেছ পুলিচে ইণ্টাৰটেইন নকৰে ডিচি দেখিও নেদেখা নিচিনা হৈছে চাৰ্কুলাৰ অফিচাৰ কেতিয়া ভাল ৰিপৰ্ট নিদিয়ে ৰিপৰ্ট বিচাৰি গ'লেও RTIত আমাক ইনফৰমেশ্যন নিদিয়ে সেইকাৰণে ইয়াৰ ৰেছপনচিবল কোন বিজেপি গভৰ্ণমেণ্টৰ কোন আছে হেমন্ত বিশ্ব শৰ্মা আছে কি এটা ৰজা আছিলে ভিকাৰী হৈ গ'ল যে লাষ্টত গৈ পেলাই ঝোলা লৈ পেলাই ঘূৰি ফুৰিছে ঠিক সেই ফৰ্মুলা তেখেতো এদিন হ'বই সেইকাৰণে মই কৈছোঁ এইটো এটা ড্ৰামা হয় এইটো এটা পলিচি তেখেতসকলে বাৰ বাৰ কৈ আছে কি থাৰ্ড এজেঞ্চি আছে থাৰ্ড পাৰ্টি আছে একো থাৰ্ড এজেঞ্চি কিবা পাৰ্টি একো নাই এইটো দে ডিজাৰ্ভ এইটো ষ্টাৰ্টিং হৈছে যেতিয়া মানুহৰ অত্যাচাৰ যেতিয়া লিমিট ক্ৰছ হৈ যায় নবডি কেন কণ্ট্ৰল যে মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ যে প্ৰতিদিন গোষ্ঠীক আজি লক্ষ্য কৰি ল'লে এটাই আমাৰ অপৰাধ আছিল কালি তেখেতে কৈছিল নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনো সংগঠনেও বিচৰা নাই যিসকলে আন্দোলন কৰিছিল আৰু আজি যেতিয়া ৰাতিপুৱাৰ পৰা সংবাদমেল সম্বোধন কৰিলে প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনেই আনকি নিজৰ ক্ষোভ উজাৰিলে মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ উদঙাই দিলে আৰু সেই মিথ্যাচাৰ উদঙোৱাৰ কাৰণেই মুখ্যমন্ত্ৰীক সোধা হৈছিল যে আপুনি কোৱা কথাটো কোনো দল সংগঠনে মানি লোৱা নাই কোন দল সংগঠনে বিচৰা নাই ক'ব লাগে বুলি তেওঁক চেলেঞ্জ কৰিছিল প্ৰত্যাহ্বান জনাইছিল সংবাদমেলত কেইবাটাও জনগোষ্ঠী জনজাতিকৰণ বিচৰা সংগঠনে স্বাভাৱিকতেই সাংবাদিকে সেই প্ৰশ্নটো মুখ্যমন্ত্ৰীক আজিৰ দিনত সুধিবই কালি তেখেতে সেয়া কৈছে আৰু আজি দল সংগঠনৰ প্ৰতিক্ৰিয়া কাৰণ তেখেতৰ মুখৰে ওলোৱা কথা এটা সুধিছিল আৰু সেইটো সোধাটোৱেই প্ৰতিদিনৰ সাংবাদিকৰ অপৰাধ হ'ল যাৰ কাৰণে প্ৰতিদিন গোষ্ঠীক তেখেতে আকৌ আক্ৰমণৰ লক্ষ্য কৰি ল'লে আৰু নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী মহোদয় আপুনি মই ষ্টুডিঅ'ত অকলে অকলে জপিয়াই পেলাই কথা কওঁ বুলি কৈছে আপোনাৰ তেনেকুৱা মিথ্যাচাৰ উদঙাবৰ কাৰণে যদি জপিয়াবলগীয়া হয় 1000 বাৰ জপিয়াম 100 বাৰ কি লাখ বাৰ জপিয়াম কমে সঁচাটো সঁচা মিছাটো মিছা আপুনি কাৰ্বিসকলক আগত দিব লাগিব আপুনি ৰংমিলিৰ হাঁহিৰ পৰা আৰম্ভ কৰি এই যে অসমীয়া জাতীয় জীৱনৰ সৈতে কাৰ্বিসকলৰ সম্পৃক্ততা আজিও কাৰ্বিসকলে নিজকে অসমীয়া পৰিচয় দিয়ে আৰু যিসকলে তাত বহি আন্দোলন কৰিছে আপুনি ভিডিঅ' দেখুৱাইছে তেওঁলোকেও তাত কৈছে আমি অসমীয়া জাতিৰ লগতহে থাকিব বিচাৰোঁ আৰু এগৰাকী অসমীয়া হিচাপে এইটো গৌৰৱৰ কথা মনটো ভৰি যায় তেওঁলোকৰ মনৰ এই কথাখিনি সেইকাৰণে তেওঁলোক আজি ব্যথিত হৈছে তেওঁলোক ক্ষোভিত হৈছে তেওঁলোক আন্দোলন কৰিছে গুলি খাইছে মৰিছে মনটো ব্যথিত আৰু সেইকাৰণে আপোনাৰ এই ষ্টুডিঅ'ত বহি যদিও আমি ৰাজনৈতিক দলৰ সদস্য আজি ৰাজনৈতিক বাদানুবাদ নকৰোঁ আপুনি যিটো প্ৰশ্ন সুধিছে সেই প্ৰশ্নটো আমাৰ দৃষ্টিভংগীৰে যিটো উত্তৰ আমি ভাবিছোঁ সেই উত্তৰটো আপোনাক দিম কথাটো এনেকুৱা এই যে যোৱা কালি আৰু আজি আমি যিটো দেখিছোঁ এইটো দেখি পেলাই আৰু যিবোৰ কথা আপোনালোকৰ বিভিন্ন টিভি চেনেলত সংবাদ মাধ্যমত শুনি আছোঁ দেখি আছোঁ সেইবোৰ দেখি পেলাই এইটো ধাৰণা স্পষ্টকৈ হৈছে যে এইটো এটা সাংঘাতিক মিছমেনেজমেণ্ট হৈছে এটা ভুল বুজাবুজিও হৈছে কিন্তু এই মিছমেনেজমেণ্ট আৰু ভুল বুজাবুজিটো কিয় হ'ল আৰু তাৰ পিছত এই মিছমেনেজমেণ্ট আৰু ভুল বুজাবুজিৰ পিছত আছে মানুহৰ মনত ক্ষোভিত মানে মানুহৰ মনত পঞ্জীভূত হৈ থকা দীঘলীয়া ক্ষোভ এইটো কথা হয় বিজেপি এইটো কথা ক'ব যে শাসনত আমি কিমান 10 বছৰ পৰাহে আছোঁ কিন্তু এই সমস্যাটো আজিৰ নহয় নিখণ্ডেহে এইটো আজিৰ সমস্যা নহয় কিন্তু এই সমস্যাটো ইমান ভয়াৱহ ৰূপ কেনেকৈ পাবলৈ পালে তাৰ বহুত কেইটা কাৰণ আছে মই এটা কথা মাজত আপোনাক কৈ দিওঁ যদিও 52ৰ কথা কোৱা হৈছে তেতিয়াৰ পৰা সৃষ্ট সমস্যা বুলি মই আপোনাক এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ প্ৰতিবাদকাৰীসকলে যিটো কথা কৈ আছে অকল পিজিআৰ কথা নহয় তাত এতিয়া যে এই মানে অনা কাৰ্বি বিশেষকৈ অনা অসমীয়া বহিৰাগত সকলৰ কথা তেওঁলোকে কৈ আছে 2008 চনৰ যি কাৰ্বি আংলঙৰ পৰিস্থিতি হেতুটো চাব লাগিব আমি 11 চনৰ কাৰ্বি আংলঙৰ পৰিস্থিতি হেতুটো চাব লাগিব মই সেই কাৰ্বিৰ মাজত যে সংঘাত হৈছিলে কেইবা জন মানুহৰ মৃত্যু হৈছিল মই হেতুকে ক'বলৈ গৈছোঁ মই হেতুকে ক'ব গৈছোঁ যে এই যে অনা অসমীয়া অখিলঞ্জীয়া মানুহৰ তাত যিটো তাত কেতিয়া পৰা আছিলে এই কপিলি প্ৰকল্পৰ কাম কৰিবলৈ তেতিয়াই এইটো মূল সেন্টিমেন্ট আজিৰ তাৰিখত মানুহখিনি ইয়াত থাকি গ'ল তাৰপিছত বিয়া বাৰু হ'ল তেওঁলোকৰ সতি সন্ততি বাঢ়িল বহুতখিনি মানুহ কাৰ্বি আংলঙৰ সেই এটা অঞ্চল আজিৰ তাৰিখত এইটোৱে মূল সমস্যা নিতুদা মই মোৰ ঘৰ আপুনি নিশ্চয় জানে হুজাই জিলাত নীলবাগানত
আৰু মোৰ ঘৰৰ পৰা বৰ বেছি 30 কিলোমিটাৰ গুচি গ'লে 30 কিলোমিটাৰো যাব নালাগে লংকাৰ পৰা 10-15 কিলোমিটাৰ পশ্চিমলৈ গুচি গ'লে কাৰ্বি আংলং আৰম্ভ হয় আপুনি লংকাৰ পৰা য'ৰ পৰা কাৰ্বি আংলং আৰম্ভ হৈছে ঠিক সেইখিনি জেগাৰ পৰা আপুনি দুই হাতে চাব এই গোটেইখিনি হিন্দী ভাষী মানুহ এইখিনি কেতিয়া আহিছে কি কথা ভাৰতীয় মানুহ তেওঁলোকৰ ইয়াত থাকিব নোৱাৰিব বুলি কথা নাই তাত আমাৰ কোনো বিৰোধো নাই সমস্যাটো ক'ত সমস্যাটো হ'ল কাৰ্বি আংলং বুলিলে আজি যিটো কাৰ্বি জনগোষ্ঠীয় প্ৰতিনিধিসকলে যিটো কথা কৈছে যে কাৰ্বি আংলং কাৰ্বিৰ কাৰণে 1951 চনত কাৰ্বি লোকৰ মানে জনবসতি আছিল 84% আজিৰ তাৰিখত তেওঁলোক 50%তকৈ তলত নামি আহিল এই যে তেওঁলোকৰ মনত অস্তিত্ব হেৰুৱাৰ যিটো ভয় যিটো অসমীয়া মানুহৰ হৈছে সকলো খিলঞ্জীয়া মানুহৰ হৈছে আৰু আজিৰ তাৰিখত এই কথাটোকে আলোচনা কৰি থকা হৈছে যোৱা দুটা দিন ধৰি প্ৰতিবাদকাৰীসকলে আন্দোলনকাৰীসকলে আন্দোলন কিয় কৰিছে যে আমাৰ মাটি নাইকিয়া হৈছে আমি এই কথাটোকে আজি বহুত দিনৰ পৰা কৈ আছো যে বিজেপি চৰকাৰৰ বিভাজনৰ ৰাজনীতি বিজেপি চৰকাৰৰ দমনৰ ৰাজনীতি আৰু শোষণ আৰু লুণ্ঠনৰ ৰাজনীতি এটা বিভাজনৰ ৰাজনীতি মানে কি আপুনি 2022 চনৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনলৈকে যাওক ভোট গণনা শেষ হোৱাৰ পিছৰ দিনাখন কাৰ্বি আংলঙৰ এগৰাকী গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাই ৰাজহুৱাকৈ মন্তব্য দিছিলে যে বিজেপিয়ে বিহাৰী মই এইটো মোৰ কোট নহয় তেখেতে কোৱা কথা ইনভাৰ্টেড কমাৰ ভিতৰত বিহাৰী আৰু বঙালীৰ ভোটত বিজেপিয়ে কাৰ্বি আংলং অট'নমাছ কাউন্সিল জিকিছে এই কথাটো সাধাৰণ মানুহৰ মনত নিশ্চয়ভাৱে সোমাইছে আমাৰ কাথাৰ ডাঙৰীয়াৰ বক্তব্য আছিল জনইংতি কাথাৰ ডাঙৰীয়া অফিচিয়েল ষ্টেটমেণ্ট আৰু এই কথাটো তেওঁ বিভিন্ন সময়ত কৈ থাকে মই শেষ কৰিলো গোস্বামী শেষ কৰি লওঁ তো এতিয়া কথাটো হ'ল এই যে কথাবিলাক মানুহৰ মনত যেতিয়া সোমায় 1 2 দমনৰ ৰাজনীতি আজি যোৱা আপুনি ইয়াত শ্ব'তে দেখুৱাইছে যোৱা 15-17 দিনৰ পৰা তেওঁলোকে আন্দোলন কৰি আছে যোৱা 15-17 দিনৰ পিছত তেওঁলোকক যেতিয়া যোৱা পৰহি ৰাতি উঠাই অনা হ'ল ক'লে উঠাই অনা হ'ল ৰাতি 3 বজাত মহিলা প্ৰতিবাদকাৰীক আমাৰ গোস্বামী ডাঙৰীয়া আইনৰ মানুহ তেখেতে ক'ব ৰাতি 3 বজাত মহিলা প্ৰতিবাদকাৰীক তাৰ পৰা উঠাই অনাৰ নিয়ম কি তেওঁলোকে কৈছে প্ৰতিবাদকাৰীসকলে যে সকলো নিয়ম ভংগ কৰি আইন ভংগ কৰি ৰাতি তেওঁলোকে আমাক অত্যাচাৰ কৰি উঠাই লৈ আহিছে এইটো দমন নহয় নেকি অসমত দমনৰ ৰাজনীতি কেনেকুৱা চলিছে আমি দেখি আছো তাতো সেই দমন যে সাধাৰণ মানুহে তেওঁলোকৰ মনৰ ভাষা প্ৰকাশ কৰিব কিয় তেওঁলোকে প্ৰতিবাদ কৰিব এনেকুৱা এটা মানসিকতাৰে তেওঁলোকৰ ওপৰত যিটো দমনৰ ৰাজনীতি কৰা হ'ল তাৰ বহিঃপ্ৰকাশ ঘটিল যিটো আপোনালোকৰ সকলোৰে বাতৰিত ওলাইছে শোষণ আৰু লুণ্ঠনৰ ৰাজনীতি আজি কাৰ্বি আংলং অসম চৰকাৰৰ মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তুলিৰাম ৰংহাং এটিএম বুলি মানুহে মুকলিভাৱে ক'বলৈ আৰম্ভ কৰিছে এই যে কথাবিলাক এইবিলাক যদি সময়ত ৰাজ্য চৰকাৰখনে মুখ্যমন্ত্ৰীয়ে সমাধান কৰিলেহেঁতেন যদি এই কাৰ্বি আংলংখনক লুণ্ঠনৰ থলীত পৰিণত নকৰিলেহেঁতেন আজি মানুহৰ এই ক্ষোভৰ বহিঃপ্ৰকাশটো নঘটিলেহেঁতেন মই এই কথাটো কোৱা নাই যে কাৰ্বি আংলঙৰ সমস্যা এদিনতে সমাধান হৈ যাব কাৰ্বি আংলঙৰ সমস্যাটো এই কালি আৰম্ভ হৈছে মই এনেকৈ কথা কোৱা নাই কাৰ্বি আংলঙত আজিৰ তাৰিখত গোটেই অসমত সমস্যা আছে খিলঞ্জীয়া মানুহৰ বহুত সমস্যা আছে কিন্তু এনেকুৱা ধৰণৰ হিংসাত্মক পৰিস্থিতিয়ে এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীক আক্ৰমণ কৰাৰ প্ৰতি আক্ৰমণ কৰাৰ আৰু মানুহ মৰি যোৱাৰ যিটো বেদনাদায়ক পৰিস্থিতি যিটো কোনো কামনা নকৰে আমিও কামনা নকৰো আপুনিও নকৰে ৰাইজে নকৰে বিজেপিয়ে নকৰে কোনেও নকৰে এনেকুৱা এটা পৰিস্থিতিলৈ আমি যাবলগীয়া হ'ল এই চৰকাৰখনৰ দায়বদ্ধতাহীনতা আৰু মই যিটো কথা কৈছো তেওঁলোকৰ বিভাজনৰ ৰাজনীতি তেওঁলোকৰ দমনৰ ৰাজনীতি শোষণ লুণ্ঠনৰ ৰাজনীতি তেওঁলোকৰ অভিযোগটো কি যে আমাৰ 1.5 লাখ বিঘা মাটি বিভিন্ন ডাঙৰ কোম্পানীক দি দিছে বিভিন্ন ডাঙৰ কোম্পানীক 1.5 লাখ বিঘা মাটি কাৰ্বি আংলঙক চৰকাৰে দিছে কিন্তু এই 11,000 বিঘা পিজিআৰ ভূমিত থকা বাহিৰৰ পৰা যিসকল মানুহ আহিছে এটা সময়ত ছাদুল্লাহ চৰকাৰে ব্ৰিটিছৰ সময়ত বাংলাদেশৰ মানে সেই সময়ৰ পূব পাকিস্তানৰ পৰা মানুহ অনাৰ কাৰণে আজি অসমৰ মানুহে আমি ভুগি আছো হিন্দু মুছলমান আমি সকলোৱে ভুগি আছো আজি বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাই যে বিহাৰ উত্তৰ প্ৰদেশৰ পৰা মানুহ যে লাহে লাহে তেওঁলোকে ইয়াত আহি বসতি কৰাৰ আঁৰত তেওঁলোকৰ যিটো পৃষ্ঠপোষকতা ৰাজনৈতিক সেই কথাটো মানুহে বুজি পাইছেতো আৰু বুজি পোৱাৰ এইবিলাক হৈছে বহিঃপ্ৰকাশ নিতুমণি শইকীয়া ডাঙৰীয়া আৰু এইটো কিন্তু আমি ভুগিব লাগিব সেইকাৰণে আমি সকলোৱে মই আজিও চৰকাৰক আহ্বান জনাওঁ আপোনালোক সকলো ৰাজনৈতিক দলক লৈ বহক আটাইকেইটা দল সংগঠনক লৈ বহক বহি পেলাই এটা সমাধান সূত্ৰ ওলাওক মানুহবোৰে যিবোৰ সমস্যাৰ কথা কৈছে সেই সমস্যাটো সমাধান কৰক গোটেই অসমত আপোনালোকে উচ্ছেদ কৰিব পাৰে কাৰ্বি আংলঙত কিয় উচ্ছেদ কৰিব নোৱাৰে এনচি হিলছত কিয় উচ্ছেদ কৰিব নোৱাৰে ঠিক আছে এই কথাবিলাকৰ সমাধান সূত্ৰ ওলাব লাগিব জিয়া এইটো কথাৰ পৰা এইটো সঁচা যে মানুহৰ মনত কৰবাত আপুনি যিটো কৈছে যে মই এইটো মানো যে খুব মানুহৰ মনত অসন্তুষ্টিৰ কি পৰ্যায়ত বহিঃপ্ৰকাশ ঘটিছে সেইটো সঁচা কথা কাৰণ তাত 14-15 জন অকল ল'ৰাৰ পিছফালে আজি যেনেকৈ হাজাৰ মানুহ হঠাৎ ওলাই আহিল এইটো কিন্তু বৰ ডাঙৰ কথা ভাবিবলগীয়া কথা সেইটো সঁচা কথা এই খুব নিতুদা একেবাৰে আপুনি শদিয়াৰ পৰা ধুবুৰীলৈকে ইফালে আপুনি হাইলাকান্দি কৰিমগঞ্জৰ পৰা কোকৰাঝাৰ গোসাইগাঁওলৈকে
প্ৰতিখন জিলাত প্ৰতিটো এলেকাত বিভিন্ন বিষয় লৈ মানুহৰ ওপৰত আছে, ৰাজনৈতিক ক্ষোভ আছে, অন্যান্য ধৰণৰ ক্ষোভ আছে। ক্ষোভ নিৰসন কৰাটো চৰকাৰৰ দায়িত্ব, ক্ষোভ সৃষ্টি কৰাৰ আৰুতো চৰকাৰৰ ভূমিকা, আৰু সেইকাৰণে চৰকাৰ ব্যৰ্থ হৈছে। চৰকাৰৰ বিৰুদ্ধে মানুহৰ মনত ক্ষোভ আছে। কাৰ্বি আংলঙত যিটো ঘটনা ঘটি গৈ আছে, ঘটনাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দায়িত্ব, তেওঁ দায়িত্বৰ পৰা আঁতৰাব, মানে দায়িত্বৰ পৰা তেওঁ হাত সাৰিব নোৱাৰে, কাৰণ তুলিৰাম ৰংহাং তেখেতৰেই মানুহ। যদি উত্তৰ কোৰিয়ালৈ দক্ষিণ কোৰিয়ালৈ যাওঁতে তুলিৰামক লৈ যাব লাগে, কোন বিজ্ঞানী তেখেত তুলিৰাম ৰংহাং, মানে সাইণ্টিফিক ডিছকাশ্যনত যাওঁতে তুলিৰামক লৈ যাব লাগে, তেতিয়াহ'লে তুলিৰামৰ ব্যৰ্থতাৰ দায়িত্বও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ব লাগিব। আৰু মানুহেতো অপেনলি কৈছে যে তুলিৰাম কাৰ মানে ATM কাৰ্ড। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব আটাইতকৈ বেছি, তেখেতে এই ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ কৰি ল'বই লাগিব। আজিৰ ডেটত যিটো ঘটনা ঘটিলে আপুনি চাওক, ট্ৰাইবেলসকলক সদায় ইলেকশ্যন সময়তে মনত পৰে। 6 শিডিউল নিচিনা এটা জেগাত আদানী আম্বানীক মাতি দিয়াটো কেনেকুৱা আপোনালোকে চাওকচোন। যদি ইম্পচিবলটো পচিবল কৰাই দিছে, তাৰ ৰেছপনচিবিলিটি নট অনলি তুলিৰাম ৰংহাং, তুলিৰামৰ লগত যোনে লেফ্ট ছাইড ৰাইট ছাইডত যিসকলে আছে EM GM তেখেতসকলৰ ইকুৱেলি ৰেছপনচিবল। নম্বৰ 1। নম্বৰ 2, তেখেতসকলৰ MLA আছে প্লাছ MP আছে। আজি ডেটত MLA MP ট্ৰাইবেলসকলে ৰিজাইন দিব লাগিছিলে এটা মৰেল গ্ৰাউণ্ডৰ কাৰণে। ৱাই বুলি যদি কয় আপুনি সোধে, তেতিয়াহ'লে বিহাৰী সোপা ইয়াত লাঠি এটা গতি এটা লৈ আহি পেলাই বিজনেছ কৰিবলৈ সুবিধা দিয়াটো কোনে আছিলে? আমি ট্ৰাইবেলে সিহঁতক সুবিধা দিছিলে। সুবিধা দিয়া মানুহখিনি কোন? এই ট্ৰাইবেল জনজাতি কেইটামান ইনফ্লুৱেঞ্চিয়েল কমিউনিটি কেইটামান আছে, কেইটামান মানে ধনী শ্ৰেণী মানুহ কেইটামান আছে, পলিটিচিয়ানছ কেইটামান আছে। তেখেতসকলৰ নিজৰ পাৰ্চনেল ইউজৰ কাৰণে এই বহিৰাগত মানুহখিনিক আনি পেলাই তেখেতসকলে স্থান দিছিলে, তেখেতসকলে শ্বেল্টাৰ দিছিলে। শ্বেল্টাৰ দিয়াৰ পিছত আজি কি কৰিলে? তেখেতসকলে অসমীয়াত এটা যোজনা এটা আছে নহয়, আকৈ পোৱা কুকুৰে গালৈকে জঁপিয়ায়। এইখিনি মানুহে আজি আমি ট্ৰাইবেলসকলক গাত জঁপিয়াইছে। আৰু ট্ৰাইবেলৰ মাজত যিবিলাক ডাঙৰ ডাঙৰ নেতা আছে, ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন আছে, এছ'চিয়েশ্যন আছে, এইখিনি আজি ডেটত ট্ৰাইবেল ককাই ভাইসকলক মৰেল ছাপৰ্ট দিবলৈ কাৰণে কোনো এটা ওলাই অহা নাই। দিছ ইজ অলছ' ভেৰি আনফৰ্চুনেট। সেইকাৰণে যেতিয়া জেআই কাটাৰে সদায় কয় যে ট্ৰাইবেলসকলে ইউনাইট হ'ব লাগে, ট্ৰাইবেলসকলে সদায় এটা কাৰণে মাত মাতিব লাগে, উই শ্বুড ফাইট ফৰ আৱাৰ ৰাইট। আমি কেতিয়াও নিজৰ ৱেলফেয়াৰ কাৰণে মাত মাতিব নালাগে, উই শ্বুড ফাইট ফৰ আৱাৰ ৰাইট। সেই ৰাইটটোৰ কাৰণে আজি আমি ক্লেইম কৰিছিলোঁ। ৰাইটৰ কাৰণে আজি আমাৰ 15জন ককাই ভাইসকলে আজি তেখেতৰ ডেম'ক্ৰেটিকলি হাংগাৰ ষ্ট্ৰাইক কৰি আছিলে। সেই হাংগাৰ ষ্ট্ৰাইকটো তেখেতসকলে ডিছমেণ্টেল কৰিবৰ কাৰণে ৰাতি যিটো নাটক কৰিলে, ইলিগেল মানুহখিনিক লৈ গ'ল, সেইকাৰণে সেইটো ৰিয়েকশ্যনটো হৈছে। আপোনালোকে সকলোৱে জানে নিউটন ষ্টাড লটো এভৰি একশ্যন হেজ দেৰ ইজ অপজিট এণ্ড ইকুৱেল ৰিয়েকশ্যন, ৰিয়েকশ্যনটো হৈ গ'ল। দিছ ইজ অনলি শুৰুৱাত, দিছ ইজ অনলি ষ্টাৰ্টিং অনলি। এইটো ষ্টাৰ্ট হৈছেহে, আৰু অন দ্য ৱে, আৰু কিমান বা হ'ব পাত্তা নাই। এতিয়া ইলেকশ্যন অহাৰ কাৰণে এতিয়া চাওক, তুলিৰাম ৰংহাঙক মই ক'ম, তেখেতৰ MP বিলাকক ক'ম, MLA বিলাকক, ডিমা হাছাওৰ MLA খিনিও কৈছোঁ, দেৱলাল গাৰোচাকো কৈছোঁ যে তেখেতসকলে এক সময়ত আন্দোলন কি কৰিছিলে? তেখেতসকলে টেৰৰিষ্ট আছিলে। তেখেতসকলে কৈছিলে আমি ৰিভলিউচনাৰিষ্ট। তেতিয়া কৈছিলে আমি টেৰৰিষ্ট নহয়, আমি ৰিভলিউচনাৰিষ্ট। We are fighting for our people. We want to protect our people. We fight for our people's right বুলি কৈছিলে। We fight for the people বুলি কোৱা সকলে কিয় সেই বিহাৰীসকলক আজি সুবিধা দিলে? কিয় তাত তেখেতসকলক শ্বেল্টাৰ দিলে? তেখেতসকলে এটা কথা বাৰ বাৰ কৈ থাকে, সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট। কিহৰ সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট? সুপ্ৰিম কোৰ্টত যদি গৈছে, সুপ্ৰিম কোৰ্টে অফক'ৰ্ছ নটিছ জাৰি কৰিছে অসম গভৰ্ণমেণ্টক। অসম গভৰ্ণমেণ্ট ইয়াৰ পৰা কিয় ৰিপ্লাই দিয়া নাই? Why they are delaying? হাইকোৰ্টে আমাৰ ফেভাৰতে দিব। হাইকোৰ্ট কেতিয়াও আমাক অন্যায় নকৰে। হাইকোৰ্ট ইজ দেয়াৰ টু প্ৰটেক্ট দ্য ট্ৰাইবেল পিপুল। হাইকোৰ্টে বাৰ বাৰ কৈ আছে যে ট্ৰাইবেল মাটিত যদি কোনোবাই ইলিগেলি যদি এক কুজু দিয়ে, ইমিডিয়েটলি ইভেকশ্যন কৰিব লাগে ট্ৰাইবেল। সদায় হাইকোৰ্টে সদায় আমাৰ ফেভাৰত কৈ আছে। হাইকোৰ্টে সদায় কানুনকে বিচাৰ কৰে, পলিটিচিয়ানক বিশ্বাস নকৰে। কিন্তু এই পলিটিচিয়ানখিনিয়ে গাঁৱৰ ৰাইজক, ট্ৰাইবেলসকলক, অকৰা অজলাসকলক মদ আৰু মাংস দি পেলাই এভৰি ইলেকশ্যনক মেনিপুলেট কৰি পেলাই তেখেতসকলে গাড়ীত বহাৰ পিছত এই নেতা, যোনে কয় আমি নেতা বুলি কোৱাসকলে, আজি তেখেতসকলে আমাক বিট্ৰে কৰাৰ কাৰণে আজি দেশত আমাৰ এজ অফ টুডে 2জন ল'ৰা অলৰেডি ট্ৰাইবেল ল'ৰা ঢুকাই গ'ল, হয় না? 1, 2, বহুত মানুহে এতিয়া ইনজৰ্ড হৈছে, বহুত মানুহ হাবি জংঘলত লুকাই আছে, গোটেই ইণ্টাৰনেট কাট কৰি দিছে, অফ কৰি দিছে। এতিয়া আমাৰ মানুহখিনি চিজেলি বেদিলি হৈছে। সেইকাৰণে মই আহ্বান কৰিছোঁ যে ট্ৰাইবেল সংগঠনবিলাক ক'ত আছে? আপোনালোকৰ বহুতখিনি সংগঠন আছে, CC2 বুলি কয়, গোটেইখিনি ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নখিনি তাতে ইনভলভ হৈ আছে। সেইখিনি সকলো মানুহ ওলাই আহক, চিঞৰোঁ, একে মাত দি পেলাই কওক যে এই বহিৰাগত মানুহখিনি কোন? তেখেতসকলে আমি ইয়াৰ পৰা টোপোলা বান্ধি খেদিব লাগে বুলি আৱাজ কিয় উঠোৱা নাই? আৰু লগতে আমি সদায় কওঁ, বিল লাচিত বুলি কয়, সদায় আমাৰ
কি আছিলে ছিংগল চৰিয়াক মানুহে কেইটামান মানুহে বেয়া পায় আজি অসম বিকাশক মানুহে জেলত ভৰোৱা কাৰণে কেইটামান অসমীয়া মানুহে বেয়া পাইছে নহয় আজি ডেটত সেই বিকাশে যদি অসমৰ কাৰণে ট্ৰাইবেলৰ কাৰণে কেলঞ্জিয়াৰ কাৰণে মাত মাতাটো মানুহে বেয়া পায় আজিৰ ৰিজাল্টটো এইটোৱে হৈছে যে অসমীয়া ইণ্ডিজিনাছ মানুহ সময় আহিলে আমি ইউনাইট হ'ব কাৰণে ইউনাইট যদি নহয় তেতিয়াহ'লে বাংলাদেশীতকৈ আৰু ত্ৰিপুৰাতকৈ ৱৰ্ষ্ট আমি অসমীয়া হ'ব আমি এনে ইলেকশ্যনত আহিলে মানে কি কয় আমি খেলঞ্জীয়া বুলি কয় খেলঞ্জীয়া শব্দটো বাদ দিয়ক এতিয়া ওলাই আহক এই বৈৰাগতৰ মানুহখিনি আমি খেদিব পাৰিব লাগে আপোনালোকে গম পায় তিনিচুকীয়া ডিব্ৰুগড়ত তাত কোনে আছে মৰাণ মঠক আহোমখিনি আছে সদায় নিজকে দাদা বুলি কোৱাখিনি আজি ডেটত তিনিচুকীয়া ডিব্ৰুগড়ত এই আহোম মৰাণ মঠক এটা শব্দ মাতিব নোৱাৰে সোণোৱাল কিন্তু মাত মাতিব নোৱাৰে টেঙাল কিন্তু মাত মাতিব নোৱাৰে চিমিলাৰলি ছেইম থিয়ৰিত আজি কাৰ্বি আংলঙত 6 চিডিউলত আমাৰ ট্ৰাইবেল মাটিত আমি মাত মাতিব পৰা নাই তাত ৰক্ষণাবেক্ষণ দিয়া হ'ল এই তুলিৰাম এই বিজেপি কোম্পানী ৰাইজ সেইকাৰণে মই আহ্বান কৰিছোঁ এই বিজেপি চৰকাৰক আমি ইমিডিয়েটলি ইয়াৰ পৰা ৰিমুভ কৰাটো আমাৰ টপ প্ৰায়ৰিটি দিব লাগে বিজেপি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমি শান্তিৰে থাকিব নোৱাৰিম আপোনালোকে চাওক আমাৰ অসমত সোণাপুৰতো গোটেই মাৰোৱালী বিহাৰীখিনি মাটি দখল কৰি আছে আমি যদি কেছ দিওঁ কেছ পুলিচে এণ্টাৰটেইন নকৰে ডিচি দেখিও নেদেখা নিচিনা হৈছে চাৰ্কুলাৰ অফিচাৰ কেতিয়া ভাল ৰিপৰ্ট নিদিয়ে ৰিপৰ্ট বিচাৰি গ'লেও RTIত আমাক ইনফৰ্মেশ্যন নিদিয়ে সেইকাৰণে ইয়াৰ ৰেছপনচিবল কোন বিজেপি গভৰ্ণমেণ্টৰ কোন আছে হেমন্ত বিশ্ব শৰ্মা আছে সেইকাৰণে ৰাইজ সকলোৱে দলে বলে আহক আৰু আমি সকলোৱে কাৰ্বিসকলক কাৰ্বিত য'ত অসমৰ কেলঞ্জীয়াসকল বসবাস কৰিছে তেখেতসকলক আমাৰ চলিডাৰিটি দিয়াটো খুবেই মেণ্ডেটৰী প্ৰভিজন হয় আমি সকলোৱে তেখেতসকলক শান্তি এটা কেনেকৈ আনিব পাৰিব লাগে এইটো আমি ষ্টেপ ল'ব লাগে আমি এক সময়ত বন্দুক ধৰিছিলে সেই সময়ত তেখেতৰ কি আছিলে মই একো নাজানো কিন্তু তেখেতৰ সেই সময়ত একো এটা নাছিলে আজি তেখেতে কৰোৰপতি হৈ আছে হওক ভগৱানে দিছে কিন্তু সেই কৰোৰপতি এদিন এই অসমীয়াত এটা আছিলে ৰজা চন্দ্ৰৰ কি ৰজা আছিলে কি এটা ৰজা আছিলে ভিকাৰী হৈ গ'ল যে লাষ্টত গৈ পেলাই ঝোলা লৈ পেলাই ঘূৰি ফুৰিছে ঠিক সেই ফৰ্মুলাত তেখেতো এদিন হ'বই সেইকাৰণে মই কৈছোঁ এইটো এটা ড্ৰামা হয় এইটো এটা পলিচি তেখেতসকলে বাৰ বাৰ কৈ আছে কি থাৰ্ড এজেঞ্চি আছে থাৰ্ড পাৰ্টি আছে একো থাৰ্ড এজেঞ্চি কিবা পাৰ্টি একো নাই এইটো দে ডিজাৰ্ভ এইটো ষ্টাৰ্টিং হৈছে যেতিয়া মানুহৰ অত্যাচাৰ যেতিয়া লিমিট ক্ৰছ হৈ যায় ন'বডি কেন কণ্ট্ৰল এতিয়া গৈছে হয় অসমৰ পুলিচে তাত বহুতখিনি ইনজিয়ৰ হৈছে ডেট ইজ ডিফাৰেণ্ট ষ্টৰী কিন্তু কোনে চান্সটো দিলে হ'বলৈ Who has given this advantage? Advantage kune loise? Undue advantage kune loise? It's only the failure of the Assam government, failure of the Tuliram government, failure of BJP government. Strongly I condemn koru. Je BJP government apnaloke enough is enough. Don't play with the fire. Don't play with the tribal people's life at the cost of tribal life. Take it every time kheli ase. Or jetia any situation আহে অসমত সদায় ট্ৰাইবেল মানুহ অসমৰ কেলঞ্জীয়া ৰাইজে সদায় দুই এটা মৰিবই লাগিব সেই মৰাটোৱে পলিটিকেল পাৰ্টিয়ে সেইটো সদায় তেখেতসকলে এক্সপেক্ট কৰে আৰু সেই মৰাখিনি ফেমিলিক ভিক্টিম ফেমিলিক কেইটামান লাখ টকা দি পেলাই আকৌ চেম্পেটি ড্ৰ কৰিবৰ কাৰণে এইটো এটা পলিচি সেইকাৰণে ৰাইজ 2 টকা দিলেও কম্পেনচেশ্যন দিলেও আপোনালোকে নামানিব পইচা নালাগে উই আৰ ফাইটিং ফৰ ৰাইট উই আৰ নট ফাইটিং ফৰ দ্য ৱেলফেয়াৰ আলু পিঁয়াজৰ কাৰণে আমাক বিচৰা নাই মিঠাতেল আমাক বিচৰা নাই নিমখ আমাক বিচৰা নাই আমাৰ মাটিক আমাক লাগে আমাৰ মাটি ইজ আৱাৰ আইডেণ্টিটি ট্ৰাইবেল মানুহ কি আইডেণ্টিটি আছে অনলি মাটি ইজ দ্য আইডেণ্টিটি সেই আইডেণ্টিটিটো তেখেতসকলে ভেনিছ কৰিবৰ কাৰণে BJP গভৰ্ণমেণ্টে ফ্ৰম দ্য ডে ওৱান 15 বছৰৰ পৰা 10 বছৰৰ পৰা তেখেতসকলে তাত অলৰেডি প্ৰি প্লান কৰি আছে ৰড মেপ কৰি আছে যে ট্ৰাইবেল জাতিক আমি যদি ডিছমেণ্টেল কৰিব পাৰোঁ ডিছইউনাইট কৰিব পাৰোঁ তেতিয়া আমি সাহস কৰিব পাৰোঁ আৰু ট্ৰাইবেল জাতিক আমি সদায় লেবাৰ কৰিব লাগে বুলি কৈ পেলাই তেখেতসকলে ডাঙৰ ডাঙৰ কোম্পানী আনি আছে কিয়নো সকলোৱে জানে ট্ৰাইবেল মানুহৰ লিখা পঢ়া কম ট্ৰাইবেল মানুহ সহজ সৰল কাৰণে ষ্ট্ৰেইট ফৰৱাৰ্ডৰ কাৰণে তেখেতসকলে কি কৰিব তেখেতসকলে গাড়ী মুচিবলৈ দিব ঝাৰুৱালা বনাব চুইপাৰ বনাব তাৰপিছত আপোনাৰ কি কয় বাগানত কাম কৰিব দিব A ক্লাছ B ক্লাছ C ক্লাছ কিন্তু গোটেই কোম্পানীৰ মালিকে ল'ব কেলে ডক্টৰ ইঞ্জিনিয়াৰ পৰা লৈ পেলাই টেকনিচিয়ান কোনে গোটেই বাহিৰৰ মানুহ আহিব সেই তাত এটা বাৰ বাৰ আমি শুনি আছোঁ যে কাৰ্বি আংলং কৈছে আমাৰ হেনো ডেভেলপমেণ্ট লাগে হোৱাট কাইণ্ড অফ ডেভেলপমেণ্ট ইউ ৱান্ট ডেভেলপমেণ্ট এট দ্য কষ্ট অফ ট্ৰাইবেল আমি সেইটো নিবিচাৰোঁ আমাক ডেভেলপমেণ্ট নালাগে আমাৰ মাটি আমি কি কৰি খাওঁ আমাক খাবলৈ দিয়ক আপোনালোকে আমি সেইকাৰণে কৈছোঁ আপোনালোকে আমাক মিছগাইড কৰিব নালাগে আপোনালোকে বিজেপিৰ টিলিঙা বজাই থাকক আপোনালোকে বিজেপিৰ এইটো নেচটো ধৰি থাকক আজি দিল্লীত আমি চাইছোঁ বিহাৰত চাইছোঁ যে গোবৰক যদি হালোৱা বুলি ক'লেও এই বিজেপি ট্ৰাইবেলখিনিয়ে এই গোবৰকো হালোৱা বুলি কোৱা মানুহ আছে ৰে
এইখিনি কাৰণে আজি ধ্বংস হ'বলৈ গৈ আছে আৰু 10 ইয়াৰ্ছৰ পিছত কি হ'ব এই বিজেপি কৰাখিনি আকৌ এটা পাৰ্টি জইন কৰিব তেতিয়া আমি দেখিবলৈ পাম তেখেতসকল ল'ৰা ছোৱালী যেতিয়া অত্যাচাৰ হ'ব যেতিয়া সিহঁতৰ ছোৱালীক আণ্টিবিলাকক ডটাৰ্ছবিলাকক যেতিয়া ৰেপ হ'ব মলেষ্টেশ্যন হ'ব তেতিয়া আমি ক'ম এতিয়া গোবৰটো খাই কেনেকুৱা লাগিলে মই সেই ৰাজু দেৱী সদায় কওঁ আৰু এই য়েছমেনখিনিৰ কাৰণে আমি অসমৰ ট্ৰাইবেল খেলঞ্জীয়াসকলে সদায় ছেকেণ্ড ক্লাছ হ'বলৈ গৈ আছোঁ আৰু হোৱাটো 100%। ভাৰত মাতা কি জয় জয় শ্ৰীৰাম বুলি কৈ কাৰ্বি গো বেক বুলি কৈছে এইটো কেনেকুৱা কোনে কৈছে এইটো সেইটো আমি দেখিছো সংবাদ মাধ্যমত দেখিছো হাতে হাতে মই দেখিছো যে আপোনাৰ তাত আচলতে গেৰুৱা পতাকা দেখিবলৈ পাইছো তাত বহুতে আপোনাৰ ভাৰত মাতা কি জয় জয় শ্ৰীৰাম বুলি কৈছে গতিকে সেই শ্লোগানটো কোনে দিয়ে ডেফিনেটলি এই বিজেপিৰ ভাতৃ সংগঠন বিলাকে সেই শ্লোগানটো আওৰাই থাকে গতিকে তেওঁলোকে কেৱল বিজেপি তাকে মই দেখিছো মানে আপোনাৰ বিজেপিৰ পৃষ্ঠপোষকতাত গোটেই কাউণ্টাৰ এটেকটো আহিছে নেকি সেই কথা বতৰাবিলাক আমি ভাবিবলৈ বাধ্য হৈছো কাৰ্বি ৰাইজে আজি নিৰাপত্তাহীনতাত ভুগিছে মানে চৰকাৰে অবৈধ বেদখলকাৰীৰ পক্ষত অৱস্থান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাত সহযোগিতা কৰিছে আপোনাৰ এই CM যিগৰাকী আচলতে বৰ্তমান কাৰ্বি ৰাজ্যৰ কাৰণে এই তুলিয়াম ৰংহাং তেওঁ বদন এতিয়া কাৰ্বি জাতিৰ কাৰণে তেওঁ বদনৰ ভূমিকাত অৱতীৰ্ণ হৈছে গতিকে এই মুহূৰ্তত যিটো অৰাজক পৰিস্থিতি হৈছে কাৰ্বি আংলঙত সেইটো আচলতে আপোনাৰ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ তুলিয়াম ৰংহাঙৰ ভুলৰ কাৰণে হৈছে এই ঘটনা এনেই হোৱা নাই কিন্তু সেই কথাবিলাক আপোনালোকে দেখিছে গতিকে আপোনালোকে দেখিব যে এই যিটো বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত সাংঘাতিক ধৰণে আচলতে অনা অসমীয়া যিবিলাক আছে যিবিলাক আচলতে আপোনাৰ এই বহিৰাগত বুলি যে কওঁ আমি বিহাৰী বাঙালী পাঞ্জাবী তেওঁলোকৰ সাংঘাতিক ধৰণৰ দপদপনি বাঢ়িছে বিজেপিৰ পৃষ্ঠপোষকতাত বাঢ়িছে বিপন্ন কৰিছে প্ৰথমতে তেওঁলোকে আপোনাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পাছত চিলাপথাৰ লংকা কাণ্ড তেওঁলোকে কৰিছিলে আমি দেখিছো ভূপেন হাজৰিকাৰ ফটোত তেওঁলোকে গছকি দিছে গামোচা গছকি দিছে সুবোধ বিশ্বাসৰ নেতৃত্বত সেইবিলাক আমি নেদেখা হৈ থকা নাই নহয় এতিয়া বিজেপিয়ে যদি জাতি মাতি নিৰাপত্তা দিম বুলি কয় আমি বিশ্বাস কৰিম নেকি সেইবিলাক কথা তেওঁলোকৰ দিনত কেনেকৈ আমাৰ অসমীয়া মানুহে মাৰ খাবলগীয়া হৈছে আজি আপোনাৰ তিনিচুকীয়া জিলাত অনা অসমীয়া বিহাৰীয়ে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহক থাপৰ দি থাকে সেইবিলাক পৰিস্থিতি কোনে আনিলে আগতেতো সেইবিলাক হোৱা নাছিলে আজি তেওঁলোকে মুছলমানক উচ্ছেদ কৰিছো বুলি আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে তেওঁলোকে যেন আপোনাৰ নিৰাপত্তাৰ কথা চিন্তা কৰে সেই ভাওহে দি থাকে তেওঁলোকে কিন্তু সঁচা সঁচিকে আপোনালোকে চাব এতিয়া বহিৰাগত বনিয়াবিলাকৰ সমান্তৰালভাৱে যিবিলাক আচলতে আগ্ৰাসিত আপোনাৰ বিহাৰী মাৰোৱাৰী আপোনাৰ পাঞ্জাবী যিবিলাক আচলতে উত্তৰ ভাৰতৰ পৰা আহিছে তেওঁলোকে অসমৰ জাতি সত্তাৰ একদম বুকুত মাৰি দিছে এতিয়া কাৰ্বি ৰাজ্যৰ ওপৰত তেওঁলোকৰ দাদাগিৰি আজি আৰু আৰম্ভ হৈ গ'ল অলপ দিনৰ পাছত চাব ত্ৰিপুৰাৰ নিচিনা এটা অৱস্থা হ'ব আজি সেই পৰিৱেশ আনিছে বিজেপি চৰকাৰে গতিকে অসমবাসী ৰাইজে বিজেপিৰ পৰা সাৱধান হ'বৰ কাৰণে আমি আহ্বান জনাইছো আমাৰ জেগাতেই আহি আমাকেই গৌবেগ ধ্বনি দিছে কাৰ্বিসকলক দিয়া মানে আমাক দিয়া আমিওতো থলুৱা হয় আৰু মাতৃসকলক তেওঁলোকে যি বেয়া শব্দ প্ৰয়োগ কৰিছে মানে ধৰ্ষণ কৰাৰ দৰে শব্দ তেওঁলোকে প্ৰয়োগ কৰিছে তো মানে কিমান অশান্ত অনুভৱ কৰিছোঁ আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ ৰাজনীতি কৰিছোঁ যদিও মই কিন্তু বহুত আৱেগিক মানুহ একচুৱেলি মই বহু সময়ত মোৰ আৱেগক মই নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ মই ৰাজনীতিৰ বাবে উপযুক্ত নহয় কিন্তু অসমখনৰ বৰ্তমান যি অৱস্থা তাক লৈ ৰাজনীতি বহু পিছত মই এৰি দিলোঁ এটা কথা আপোনালোকে উপলব্ধি কৰকচোন আপোনালোকক কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুৰক্ষা দিব যেন লাগেনে আজিকালি তেওঁ ষ্টাইলবোৰ চাবচোন পূজাবোৰ যে সম্পন্ন কৰে কোনটো ষ্টাইলত কৰে উত্তৰ ভাৰতীয় সংস্কৃতিত তেওঁ পূজা সম্পন্ন কৰে ৰঙা নীলা ধুতি পিন্ধি তেওঁৰ ষ্টাইল দেখিছে তেওঁ অসমীয়া সংস্কৃতিক কাহানি বা এৰিলে তেওঁ অসমীয়া ব্ৰাহ্মণৰ দ্বাৰাও আনকি তেওঁ কাম নকৰায় তেওঁ বাহিৰৰ ব্ৰাহ্মণৰ দ্বাৰাহে কৰাবই কাৰণ তেওঁতো প্ৰকৃততে অসমীয়া নহয় তেওঁলোকৰ বংশধৰটো গোটেই বাহিৰৰ পৰাহে অহা কনৌজৰ পৰাহে অহা গতিকে তেওঁ অসমীয়া থলুৱা লোকক কেনেকৈ সুৰক্ষিত কৰিব কেৱল খালি তেওঁক পদটো লাগে সেইকাৰণে সকলোকে ফুটডালো অৰাজ কৰক তেওঁ আমাক কেতিয়াও সুৰক্ষা দিব নোৱাৰে বিজেপিয়েতো কোনোদিন কাহানিও অসমৰ থলুৱা কথা নাভাবেই সমগ্ৰ ভাৰতবৰ্ষৰ যোনখিনি ট্ৰাইবেল মানুহ বা যিখিনি থলুৱা মানুহ সেই মানুহখিনিকতো ধ্বংস কৰাটোৱেই বিজেপিৰ একমাত্ৰ উদ্দেশ্য সেই মানুহখিনিক প্ৰতাৰিত কৰি সকলো আম্বানী আদানীৰ দৰে বৃহৎ পুঁজিপতিবিলাকক দিয়াই হৈছে তেওঁলোকৰ উদ্দেশ্য আজি আৰাৱলীক কি কৰিছে আজি ছত্তীশগড়ত কি কৰিছে আপোনালোকে দেখিছে মণিপুৰ জ্বলি শেষ হৈ গৈছে তেওঁলোকৰ কোনো গাত কথা লগা নাই আমাৰ অসম জ্বলি শেষ হ'লে তেওঁলোকৰ কিয় গাত কথা লাগিব অসমৰ সম্পদখিনিয়ে তেওঁলোকৰ ওপৰত চকু অসমৰ ব্ৰহ্মপুত্ৰ অসমৰ বনজ সম্পদ অসমৰ তৈল সম্পদ সকলোবিলাকৰ ওপৰত তেওঁলোকৰ প্ৰচণ্ড চকু আৰু তেওঁলোকে ভাবিছে যে অষ্টলক্ষ্মীৰ দেশ ইয়াৰ পৰা লক্ষ্মীখিনি আহৰণ কৰাই হৈছে তেওঁলোকৰ প্ৰধান উদ্দেশ্য কিন্তু আমি নিজে নিজক সুৰক্ষিত কৰিব লাগিব আৰু নিজে নিজক যদি সুৰক্ষিত কৰিবলৈ হয় আমি ৰাজনীতিৰ ঊৰ্ধত আহি কিন্তু
সকলো থলুৱা মানুহ আমি একত্ৰিত হ'ব লাগিব। আজি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে। চৰকাৰী ষড়যন্ত্ৰই বিশেষকৈ হিমন্ত বিশ্বই উচতাই দিছে বাকী লোকসকলক, ট্ৰাইবেল লোকসকলক, সেইসকলে আজি বিৰোধ কৰিছে। কাৰণ প্ৰথমতেতো তেওঁলোকে বিৰোধ কৰা নাছিল। যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতলোকৰ আপত্তি থাকিব পাৰে, তেখেতলোকেও আপত্তি কৰিব, এই ধৰণৰ বক্তব্য কোৱাৰ 4-5 দিনৰ পিছতেই তেওঁলোকে সোণাপুৰত মিটিং পাতি তেখেতলোকৰ আপত্তি দৰ্শালে। আমি কি বুজিম? আমি বুজিম যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচতাই দিছে 100%। গতিকে আজি এইবাৰ যদি কাৰ্বিসকল হাৰে, তেতিয়াহ'লে আপুনি লিখি লওক আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী হাৰিলোঁ। আৰু এইবাৰ যদি কাৰ্বিসকলৰ তেওঁলোকে যদি প্ৰাপ্য নাপায়, আপুনি লিখি লওক আমিও আমাৰ প্ৰাপ্য হেৰুৱালোঁ। কাৰ্বিসকলে এইবাৰ পৰীক্ষা। আমাক নালাগে দিয়কচোন, আমি ৰাজনীতি বহুত কৰিলোঁ, কিন্তু প্ৰথমতে আমি সকলোৱে আমাৰ অসমখনক ৰক্ষা কৰিবলৈ এবাৰ চেষ্টা কৰা উচিত বুলি মই ভাবোঁ। বিজেপিত থকা লোকসকলকো কৈছোঁ, AGPত থকা লোকসকলকো কৈছোঁ, একদম বিনম্ৰভাৱে আপোনালোকে ৰাজনীতি, ময়ো কৈছোঁ ৰাজনীতি আমি পিছত কৰিম, আগতে কিন্তু আমাৰ নিজৰ অসমৰ থলুৱা লোকসকলক যদি আমি সুৰক্ষিত কৰি নাৰাখোঁ, তেতিয়াহ'লে কিন্তু আপোনালোকে দেখিছে প্ৰব্ৰজনকাৰী সি মুছলিমেই হওক বা হিন্দুৱেই হওক বা সি যিয়েই নহওক, এনেকৈ বহিবলৈ দিলে, তেওঁলোকে বিচনাত শুই পেলাই আমাকে খেদি আহিবলৈ ধৰিলে। সেয়াটো আমি এতিয়া দেখিলোঁ কাৰ্বি আংলঙতেই। গতিকে কেৱল যে ধৰ্মৰ আধাৰতহে আমি প্ৰব্ৰজনকাৰীক খেদিম, অত্যাচাৰ কৰিম, সেইটো নহয়। অত্যাচাৰ কৰিব নালাগে, কিন্তু তেওঁলোকক পাৱাৰলেছ কৰক। আমি সেইটোৱে সদায় বিচাৰি আহিছোঁ। অসম চুক্তিখন কিয় ৰূপায়ণ কৰিব নোৱাৰে? কিয় বিপ্লৱ শৰ্মা কমিটি প্ৰতিবেদনখন আখৰে আখৰে ৰূপায়ণ কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই? কাৰণ তেওঁলোকে আমাক শোষণ কৰিব নোৱাৰিব। সেয়া ৰূপায়ণ কৰাৰ লগে লগে তেওঁলোকে শোষণ কৰিব নোৱাৰিব। আমাক শোষণ কৰিব নোৱাৰিবৰ কাৰণে তেওঁলোকে আমাক বিভিন্ন জাত পাত এইবিলাকত আমাক ভাগ কৰি থৈছে। এতিয়া তেখেতে 6 জনজাতিকৰণো নিদিওঁ বুলি কৈছে, কাৰণ 6 জনজাতীয় বোলে সংগঠনৰ নেতাসকলে বিচৰা নাই। আমাক কিন্তু নেতাসকলে জবাব দিবই লাগিব, তেওঁলোকে বিচাৰিছিল নে নাই বিচৰা। গতিকে শেষত সকলোকে কৈছোঁ, নিজৰ মই আৱেগ নিয়ন্ত্ৰণ কৰিব পৰা নাই, কাৰণ যেনেধৰণেৰে কাৰ্বি মহিলাসকলৰ ওপৰত কটু অসভ্য মন্তব্য প্ৰদান কৰিছে, সেইখিনি কাৰণে আমি অশান্ত হৈ উঠিছোঁ। কাৰ্বি চাইনিজ গো বেক মানে কি? কাৰ্বি চাইনিজ গো বেক। তোমালোকৰ বাস কৰিবলৈ একোখন ৰাজ্য আছে, কিন্তু আমাৰতো নাই। আমি নিজৰ জেগাত আমি সুৰক্ষিত হ'বই লাগিব। কেৱল মুছলমানক ঘৃণা কৰিবলৈ শিকালে নহ'ব। অসমৰ কাৰণে যিখিনি বিপদজনক হয় অসমীয়াৰ বাবে, সকলোৰে ক্ষেত্ৰত চৰকাৰে একশ্যন লওক, আমি সেইটোৱে বিচাৰিম।